Hello students, আজি আমি voice change active or passive কেনেকৈ কৰে তাৰ কিছুমান rules শিকিম। ইয়াত তোমালোকে দেখিছা active voice এটা sentence আছে I eat an apple daily আৰু এফালে আছে passive voice মই structure দি দিছো object helping verb V3 অৰ্থাৎ verb in past participle form preposition আৰু subject। আমি যি কোনো সেন্টেন্স আমি যেতিয়া প্যাসিভ হলো আনিম সদায় আমাক এটো স্ট্ৰাকচাৰতে আমি কৰিব লাগিব। তো প্ৰথম কথা যেতিয়া আমি অ্যাক্টিভ ভয়েসৰ কোনো এটা সেন্টেন্স আমি কৰিবলৈ লম প্যাসিভ কৰিম তেতিয়া আমি মাত্ৰ তিনটা বস্তু লক্ষ্য কৰিব লাগে সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট। তাৰ বাকি যিখিনি বাহি থাকিব বা থাকি যোৱা যি ওয়াৰ্ড সেইবিলাক আমি সদায় লাষ্টলৈ ৰাখিব লাগে বা তাক এটা অবজেক্ট হিচাপে ৰাখি দিব লাগে। তো প্ৰথমতে সদায় আমি লক্ষ্য কৰিব লাগিব ভাৰ্বটো। ইয়াৰ ভাৰ্বটো কি হয়? ইয়াত আছে ইট। ইট মানে খোৱা। কাক খোৱা কথা কোৱা হৈছে বা কি খোৱা কথা কোৱা হৈছে? তো এন এপল এটা আপেলৰ কথা কোৱা হৈছে। আৰু এই খোৱা কাৰ্যটো কোনে কৰে? মই কৰো। I eat an apple daily। এটো হ'ল সাবজেক্ট, এটো ভাৰ্ব আৰু এটো হৈ গ'ল অবজেক্ট। তো আমাৰ গোটেই খেলটো এইখিনিতে থাকে। তো আমি এই তিনটা বস্তু সদায় লক্ষ্য কৰিব লাগে সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট। তো ইয়াত আমি অবজেক্ট লিখিবলৈ অবজেক্ট কি আছে ইয়াত এন এপল। গতিকে আমি অবজেক্টৰ ঠাইত আমি এন এপল লিখি দিলো এন এপল আৰু হেল্পিং ভাৰ্ব লাগিব। আমি হেল্পিং ভাৰ্বটো বাদ দি তাত কি আছে ভাৰ্ব আছে ইট। তো ভাৰ্বৰ যেটো ইট থাৰ্ড ফৰ্মটো কি হ'ব ইট এট ইটেন হ'ব। এটো হৈ গ'ল ইটেন আৰু ফলে আছে প্ৰিপজিশন। আমি সদায় এনেকুৱা ওয়াৰ্ড থাকিলে আমি বাই ইউজ কৰিম প্ৰিপজিশন বাই আৰু সাবজেক্ট আছে আই। ইয়াত আমি আই লিখিব নোৱাৰো। সাবজেক্ট যদি তাত আই আছে ইয়াত আমি অলপ চেঞ্জ কৰি লিখিব লাগিব। ইয়াত লিখিব লাগিব বাই মি। এতিয়া এই যেটো প্ৰসেস গোটেই যি যেনেকুৱা ধৰণৰ বাক্য নহওক সব এইটো প্ৰসেসতে হ'ব। গোটেই খেলটো হৈ থাকে ইয়াৰ ওপৰত হেল্পিং ভাৰ্বৰ ওপৰত খেলটো হয়। তো ইয়াত এন এপল ইয়াত ইট আছে গতিকে এন এপল থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে এন এপল ইজ ইটেন বাই মি। ইয়াত যেটো ওয়ার্ড আসলে ডেইলি ইয়াৰ জেকত আমি লগাই দিলো এন এপল ইজ ইটেন বাই মি ডেইলি। তো এটো হৈ গ'ল তোমালোকৰ প্যাসিভ ভয়েসৰ সেন্টেন্স। তো এনেকুৱা যিকোনো ওয়ার্ড হ'ব পাৰে। যদি আমি আই ঠাইত যদি আমি সি থাকে তেতিয়ালে হ'ব এটো এন এপল ইজ ইটেন বাই সি ঠাইত আমি লিখিব লাগিব হার। এন এপল ইজ ইটেন বাই হার ডেইলি। যদি হি থাকে তেতিয়া হ'ব এন এপল ইজ ইটেন বাই him daily। তো এনেকে ধৰণে হ'ব an apple is eaten by him daily। ঠিক আছে? তো জি ওয়ার্ড থাকক আমি এটো চেঞ্জ কৰি ল'ব লাগিব আৰু এই যেটো ভার্ব আছে ভার্বটো আমি সদায় থাৰ্ড ফৰ্ম কৰিম। ইয়াত ইটেন ইটেন ইটেনে হৈ সবতে আৰু যেটো সাবজেক্ট থাকিব সাবজেক্টটো আমি অ্যাকর্ডিংলি চেঞ্জ কৰিম। কিন্তু যদি ইয়াত ৰাম থাকে তেতিয়া কি হ'ব এটো হ'ব an apple is eaten by Ram daily। এনেকুৱা ধৰণৰ নামৰ ক্ষেত্ৰত কেতিয়াও চেঞ্জ নহয় বা হি সি ইট এইবিলাক থাকিলে আমি চেঞ্জ কৰি দিওঁ। ঠিক আছে? এতিয়া আমি কিছুমান এনেকুৱা সেন্টেন্স লম যিবিলাকত আমি প্যাসিভ ভয়েসত কেনেকৈ চেঞ্জ কৰিম। প্যাসিভ ভয়েসৰ গোটেই স্ট্ৰাকচাৰটো এনেকৈ হ'ব। সবতে আমি এনেকৈ ল'ব লাগিব জাস্ট আমি অবজেক্টৰ ঠাইত অবজেক্ট বহালো ভাৰ্ব থ্ৰী ঠাইত ভাৰ্ব বহালো প্ৰিপজিশন আমি প্ৰিপজিশন বহাম আৰু সাবজেক্টৰ ঠাইত আমি সাবজেক্ট বহাম। মাত্ৰ হেল্পিং ভাৰ্বটো সবতে বেলেগ বেলেগ হ'ব। গোটেই খেলটো ভয়েসত গোটেই খেলটো হৈ থাকে অকল হেল্পিং ভাৰ্বত। সো আমি কেইটামান এক্সাম্পল ল'ম। এটা চোৱা তোমালোকৰ আগত কেইটামান এক্টিভ ভয়েসৰ ইয়াত সেন্টেন্স আছে আৰু এফালে প্যাসিভ ভয়েসৰ ইয়াৰ মোৰ যিখিনি আনসাৰ
বনাই দিছো মাত্ৰ ইয়াত যেটো হেল্পিং ভাৰ্ব হয় হেল্পিং ভাৰ্বটো আমি কেনেকৈ বহাব লাগে গোটেইখিনিতে একেই হ'ব আই ইট ৰাইচ মই ভাত খাওঁ এটো প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্সত আছে মই ভাত খাওঁ তো এটো হ'ব ৰাইচ ইজ ইটেন বাই মি ইয়াত জাস্ট আমি ৰাইচ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমি ৰাইচ ইজ ইটেন বাই মি যেতিয়া সেন্টেন্স টু এক্টিভ ভয়েস টু সিম্পল প্ৰেজেন্ট টেন্স হ'ব দুই নম্বৰ আছে আই এট ৰাইচ মই ভাত খাইছিলো মানে সিম্পল পাস্ট টেন্স তো ইয়া হ'ব ৰাইচ was eaten by me তিন নম্বৰটো আছে I will বা shall eat rice মই ভাত খাম তো rice will be eaten by me next আছে I am eating rice মই ভাত খাই আছো তো এটো হ'ব rice is being eaten by me এফালে আছে I was eating rice মই ভাত খাই আছিলো তো এটো হ'ব rice was being eaten by me আৰু next to আছে I have eaten rice present perfect tense I have eaten rice তো এটো হ'ব rice has been rice zero third person singular number হয় গতিকে ইয়াত has বহিব rice has been eaten by me তোমালোকে মন কৰিছানে গোটেই সেন্টেন্স খিনি ক্ষেত্ৰত এফালৰ গোটেইখিনি একেই হৈছে মাত্ৰ অকল ইয়াত যেটো হেল্পিং ভাৰ্ব এই হেল্পিং ভাৰ্বটোহে চেঞ্জ হৈছে নেক্সট আছে I had eaten rice এটো হল past perfect tense তো এটো হ'ব rice had been eaten by me rice had been eaten by me and next was I can eat rice মই ভাত খাব পাৰো I can eat rice তো এনেকুৱা ক্ষেত্ৰত rice can be eaten by me এটো আছে I am going to eat rice I am going to eat rice তোমালোকে এটো ing দেখি এটো কন্টিনিউয়াস টেন্স বুলি নাহিবা এটো নিয়াৰ ফিউচাৰ মানে তৎক্ষণাত কিবা এটা কাম বা অলপতে কিবা এটা কাম হবলৈ গৈ আছে তো এনেকুৱা বাক্যৰ ক্ষেত্ৰত I am going to eat rice মই ভাত খাবলৈ গৈ আছো বা মই ভাত খাই আছো খাবলৈ আহি আছো তো এনেকুৱা ক্ষেত্ৰত ইয়াত গৈ থকা বা আহি থকা নুবুজায় মানে কামটো কৰিব অলপতে কৰিব হেতু বুজায় তো এটো কন্টিনিউয়াস টেন্স নহয় এটো নিয়াৰ ফিউচাৰ বুলি কোৱা হয় এটো প্ৰেজেন্ট টেন্সৰ এটা পাৰ্ট হয় তো আমি ইয়াত লিখিব লাগিব rice is going to be eaten by me rice is going to be eaten by me আৰু লাষ্টত যেটো আছে eat rice এটো হৈছে এটা ইম্পেৰেটিভ সেন্টেন্স এটো হৈছে এটা আদেশ ভাত খোৱা তো হ'ব let rice be eaten তো আমি এই ধৰণে আমি যিমান বিলাক এক্টিভ প্যাসিভ আছে এক্টিভৰ পৰা আমি প্যাসিভলৈ কেনেকৈ নিব লাগে আমি সকলো বিলাক প্ৰশ্ন এনেকৈ কৰিব পাৰো মাত্ৰ আমি এটা বস্তুই মন কৰিব লাগিব যে ভাৰ্বটো কি আছে ভাৰ্বটো হলে থাৰ্ড ফৰ্মলৈ গৈ যায় তোমালোকে মন কৰা যিমানখিনি সেন্টেন্স আছে সবতে ভাৰ্বটো ইটেন হৈ গৈছে অকল ইট বুলি নহয় এনি ভাৰ্ব হ'ব সেই ভাৰ্বটো হলে থাৰ্ড ফৰ্মলৈ গুচি যাব আৰু গোটেই ষ্ট্ৰাকচাৰটো গোটেই বস্তুখিনি একেই থাকে ইয়াত মাত্ৰ অকল চেঞ্জ হয় এই যেটো পাৰ্ট এটো যেটো হেল্পিং ভাৰ্ব এই গোটেই পাৰ্টটোহে অকল তোমালোকৰ চেঞ্জ হৈছে চোৱা এইখিনি বস্তুহে তোমালোকৰ চেঞ্জ হ'ব বাকি গোটেইখিনি একে থাকিব তো ভয়েস কৰিব কাৰণে তোমালোকৰ একেবাৰে সহজ ইমান চিন্তা কৰিবলৈ কোনো কথা নাই জাস্ট তোমালোকে অকল এই হেল্পিং ভাৰ্বখিনি ওপৰত অলপ গুৰুত্ব দিলে তোমালোকে ডেফিনেটলি পাৰিবা মই আশা কৰো আৰু যদি তোমালোকে ভিডিও চাই ভাল পাইছা এটা লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিবা ধন্যবাদ